আপনার আহ্বান মর্মে সদৌ দক্ষিণ শালমাৰা মানকাচৰ জেলা ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বাবে বিক্ষোভ কাৰ্যসূচী ওলাইছে। আজি আপোনালোকে চাইছে যে অসমত যি হাৰত মানে মূল্যবৃদ্ধি কৰিছে এয়া কিন্তু বৰ দুৰ্ভাগ্যজনক কথা। আজি অসমৰ ৰাইজৰ মাজত হৈছে এটা হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। মিঠাতেল তেল আৰু আমাৰ মেডিচিনকে ধৰি আদিকে যি হাৰত মানে মূল্যবৃদ্ধি কৰিছে এয়া মানে অসম চৰকাৰৰ ব্যৰ্থতা বুলি আমি ক'ব পাৰোঁ। অসম চৰকাৰৰ যোগান বিভাগে এটা অযোগ্য যোগান বিভাগ। আজি অসম চৰকাৰৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসে অযোগ্য যোগান মন্ত্ৰী। আমি এটা কথা সংবাদ মাধ্যমৰ যোগেদি যোগান মন্ত্ৰীগৰাকীক ক'ব বিচাৰিছোঁ, আপুনি যদি যোগান বিভাগটো ভালদৰে চলাব নোৱাৰে তেনেহ'লে আপুনি পদত্যাগ কৰক। আপোনাতকৈ ভাল মানুহ এইখন অসমত আছে, কিয়নো আপুনি যেনে তেনে মূল্যবৃদ্ধি কৰিব আৰু সাধাৰণ ৰাইজক মানে ধ্বংস কৰি দিব এয়া নহ'ব। হিমন্ত চৰকাৰখন হ'লে এনেকুৱা এটা চৰকাৰ যে স্মাৰ্ট মিটাৰৰ নিচিনা যে মানে শোষণ কৰি লোৱা লুণ্ঠন ৰাজ কৰা এটা চৰকাৰ। আৰু এওঁলোকে যি হাৰত লুণ্ঠন ৰাজ আজিৰ দিনত অসমত চলাই আছে, কিন্তু এটা সময়ত যদি অসমীয়া জাগে তেনেহ'লে কিন্তু চৰকাৰৰ মুস্কিল হ'ব। আৰু ইয়াৰ পৰা আমি স্পষ্টভাৱে চৰকাৰক বুজাই দিব বিচাৰিছোঁ যে আপোনালোকে অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰক। ৰোধ যদি নকৰে তেনেহ'লে কিন্তু বিক্ষোভ কাৰ্যসূচী আমাৰ চলিয়ে থাকিব। আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীক ক'ব বিচাৰিছোঁ যে আপুনি বিভিন্ন সময়ত উন্নয়নৰ যি ঢোক ঢাল গাই থাকে এয়া কিন্তু আপুনি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাত খালি কেৱল মূল্যবৃদ্ধিৰ ক্ষেত্ৰতে নহয়, দক্ষিণ শালমাৰা মানকাচৰ জিলাত ৰাস্তা ঘাট আদি কৰি যি হাৰত বৰ্তমানৰ অৱস্থা, অন্য জিলাত যি অৱস্থাত চলি আছে, চৰকাৰখন আজি দেউলীয়া হৈ গৈছে। এই ক্ষেত্ৰত এওঁলোকে কেনেকৈ ৰাইজক লুণ্ঠন কৰিব পাৰে এই লুণ্ঠন কৰিয়ে এওঁলোকে চলাই আছে। এটা কথা কি, যদি আজি মিঠাতেল 200ৰ ওপৰত হৈছে, দালি আলু পিঁয়াজকে ধৰি যিমান দাম আজি বৃদ্ধি কৰিছে চৰকাৰৰ ৰাজভঁৰালৰ কাৰণে এওঁলোকে কৰিছে, নিজৰ মনোভাৱ বৃদ্ধিৰ কাৰণে কৰিছে। কিন্তু সাধাৰণ ৰাইজে কি কৰিছে ইয়াত মানে হটমট থমলোৱা হৈছে। আজি যদি সাধাৰণ শ্ৰমিকৰ যদি কি মাচুলটো বৃদ্ধি কৰিলেহেঁতেন তেনেহ'লে আমি ভাবিছোঁ যে সাধাৰণ ৰাইজৰ মাচুল বৃদ্ধি কৰিছে, মূল্য বৃদ্ধি কৰিছে, আপোনাৰ ক'ব লগা একো নাই। কিন্তু সাধাৰণ ৰাইজৰ যিবোৰ শ্ৰমিকৰতো মূল্য বৃদ্ধি এওঁলোকে নকৰে। গতিকে মই পুনৰাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ, যোগান বিভাগ আৰু অসমৰ যোগান মন্ত্ৰীক কৈছোঁ যে অতি সোনকালে আপুনি যদি মূল্য বৃদ্ধি ৰোধ নকৰে তেনেহ'লে ইয়াতকৈ কিন্তু আমি আৰু ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এয়া কিন্তু স্পষ্টভাৱে অসম চৰকাৰৰ যোগান বিভাগক ভুগি আহিছে। বিজেপি সরকার হায় 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 বিজেপি সরকার গো ব্যাক